গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। আমাৰ বহুত মানুহে নাজানে যে আমাৰ চুলিৰো তেনেকুৱা বেলেগ বেলেগ ৰোগ হ'ব পাৰে বা বেলেগ বেলেগ তেনেকুৱা বেমাৰ থাকিব পাৰে, যাৰ ফলস্বৰূপে আমাৰ এবনৰ্মেল হেয়াৰ ফল বা হেয়াৰ লছ তেনেকৈ হ'ব পাৰে। তো মই অতি কমন তেনেকৈ 4-5টামান তেনেকুৱা ভেৰি কমন হেয়াৰ ফল আৰু হেয়াৰ ফল বা হেয়াৰ লছৰ ৰোগৰ বিষয়ে অকণমান এক্সপ্লেইন কৰিম। আশা কৰিছোঁ এইখিনি ইনফৰমেশ্যনে আপোনালোকক হেল্প কৰিব আৰু আপোনালোকে নিজেও আইডেণ্টিফাই কৰিব পাৰিব যে আপোনালোকৰ কোনটো টাইপৰ মানে হেয়াৰ লছৰ বা হেয়াৰ ফলৰ ৰোগ হৈ আছে আৰু তাৰ প্ৰগন'চিছটো কেনেকুৱা। মানে ধৰক ট্ৰিটমেণ্ট নকৰিলে সেই বেমাৰটো কি পৰ্যায়লৈকে যাব আৰু সেই হেয়াৰ লছ বা সেই হেয়াৰ ফলৰ ৰোগটোৰ কিমান সম্ভাৱনা থাকে যে আকৌ সি হেয়াৰ ৰিগ্ৰোথ হোৱা বা চুলিটো আকৌ নতুনকৈ গজা। তো আহকচোন অলপ ডিছকাশ্যন কৰোঁ। প্ৰথম বেমাৰটো হৈছে মেল পেটাৰ্ণ বলনেছ বা মেল পেটাৰ্ণ হেয়াৰ লছ বা এণ্ড্ৰজেনেটিক এলোপেচিয়া। মেল পেটাৰ্ণ বলনেছ বা মেল পেটাৰ্ণ হেয়াৰ লছ বা এণ্ড্ৰজেনেটিক এলোপেচিয়া, এইটো হেয়াৰ লছৰ কেৰেক্টাৰিষ্টিক ফিচাৰখিনি হ'ল যে আপোনাৰ হেয়াৰলাইন মানে আপোনাৰ য'ৰ পৰা মানে চুলিখিনি ষ্টাৰ্ট হৈছে সেই হেয়াৰলাইনটো, আৰু দুফালে মানে বাইটেম্পৰেল মানে এই ছাইডৰ হেয়াৰলাইনখিনি ৰিচিড কৰে, ৰিচেশ্যন হোৱা বুলি কয়। ৰিচেশ্যন মানে সেইটো বেকৱাৰ্ড মানে ভিতৰলৈকে তেনেকৈ যায়। নৰ্মেলি থাকিব লাগে এইটো ষ্ট্ৰেইট তেনেকুৱা, এইটো মানে ৰিচেশ্যন কৰিলে এইটো ভিতৰলৈকে সোমাই যায়। আপোনালোকে যদি অলপ হেয়াৰটো ভালকৈ এনেকৈ চাই তো দেখা পাব যে ক্ৰমান্বয়ে মানে প্ৰগ্ৰেছিভলি বা গ্ৰেজুৱেলি হেয়াৰলাইনটো তেনেকৈ ভিতৰলৈকে সোমাই গৈ আছে। আৰু লাহে লাহে আপোনালোকে দেখিব যে আপোনালোকৰ যিটো ক্ৰাউন বা ভাৰ্টেক্স এৰিয়া, ইয়াৰ পৰাও তেনেকৈ হেয়াৰখিনি থিনিং মানে পাতল হৈ তাৰ যিটো এটা ডেঞ্চিটি, তাৰ যিটো এটা ভলিউম, সেই ভলিউমটো লাহে লাহে তেনেকৈ কমি গৈছে। সেইটো খুব অভাৰনাইটলি মানে চেঞ্জেছবিলাক নাহে যে উইদিন 1 year ভিতৰত মই মানে একদম টপা হৈ গ'লো, তেনেকুৱা নহয়। এইটো মানে আপোনাৰ ষ্টেজত আগবাঢ়ে। তো আপোনাৰ এনেকৈ টোটেল 7 ষ্টেজেছ থাকে, 7টা ষ্টেজেছ থাকে। আৰু সেই ষ্টেজেছবিলাকত তেনেকৈ আপোনাৰ থিনিংটো এনেকৈ বাঢ়ি এটা সময়ত যাই কেনে আপুনি দেখিব আপোনাৰ মানে ওপৰৰ এৰিয়াৰ হেয়াৰখিনি সম্পূৰ্ণৰূপে মানে নাইকিয়া হৈ গৈছে তেনেকুৱা। এইটো হ'ল মেল পেটাৰ্ণ হেয়াৰ লছ বা মেল পেটাৰ্ণ বলনেছ বা এণ্ড্ৰজেনেটিক এলোপেচিয়া। ইয়াতে অনলি আপোনাৰ ফ্ৰণ্ট টু টপ এইখিনি হেয়াৰে এফেক্টেড হয়। তো এইখিনিক বাদ দি কেনে আপোনাৰ যিখিনি পিছফালৰ হেয়াৰ বা আপোনাৰ যিখিনি টেম্পৰেল হেয়াৰ, এই হেয়াৰখিনি কিন্তু ৰিটেইন থাকে। যিমানে আপুনি বলনেছটো যিমানে এক্সটেনচিভ হৈ যাওক, যিমানে ষ্টেজটো আপোনাৰ লাষ্ট ষ্টেজলৈকে যাওক, এই হেয়াৰখিনি কিন্তু আপোনাৰ ৰিটেইন থাকে, মানে এই ছাইডৰখিনি আৰু পিছফালৰ হেয়াৰখিনি। এইটো প্ৰব্লেমটো আজিকালি বহুত কমন হয়। আগতে এইটো আফটাৰ মেবি 40, 50, 60 এনেকুৱা ইয়াৰ্ছ মানৰ পিছতহে এইটো দেখা গৈছিলে। আমাৰ খুৰা জেঠা বা আমাৰ ককা এওঁলোকৰ মানে লেটলি হৈছিলে, কিন্তু আজিকালি মানে এনভাইৰমেণ্টেল ফেক্টৰ কিছুমান এনেকুৱা হৈ গৈছে যিবোৰৰ কাৰণে আৰ্লি মানে ধৰক মেবি আৰ্লি 30s, লেট টুৱেণ্টিজ ইভেন আৰু আৰ্লি 30s এনেকুৱা মানৰ পৰা এইটো বেমাৰটো তেনেকৈ ষ্টাৰ্ট হয়। আৰু এই বেমাৰটো কাৰণটো কি হয়? কাৰণটো দুটা থাকে। এটা হ'ল জেনেটিক মানে আপোনাৰ ফেমিলি হিষ্ট্ৰী। আপুনি যদি অকণমান তেনেকৈ প্ৰব বা অকণমান অনুসন্ধান কৰি চায়, তেতিয়াহ'লে আপুনি দেখিব যে আপোনাৰ হয়তো মাৰ ছাইডত মামা নাইবা দেউতাৰ হ'ব পাৰে বা দেউতাৰ ছাইডৰ খুৰা জেঠা তেওঁলোকৰ তেনেকুৱা, বা আপোনাৰ মেবি ইভেন আপোনাৰ অকণমান কাজিন এইবিলাকৰো তেনেকুৱা হেয়াৰ থিনিঙৰ তেনেকুৱা হিষ্ট্ৰী আছে। আৰু নেক্সটটো হ'ল হৰমনেল। সেই হৰমনৰ মানে ফেক্টৰটো ডাইহাইড্ৰ টেষ্টষ্টেৰন বুলি কোৱা হয়। আৰু এই দুটা মেইন ফেক্টৰ, এই দুটাক বাদ দি আৰু বেলেগ একো কাৰণে এই হেয়াৰ লছটো নকৰে। বহুতে কয় যে মই টুপি পিন্ধিলে হৈছে বা মোৰ পানী চেঞ্জ কৰিলে হৈছে বা মোৰ কিবা অন্যান্য অমুক তমুক এনেকুৱা, সেইবোৰ ইৰেলেভেণ্ট, সেইবোৰৰ ইমান ৰোল নাথাকে যদিহে আপোনাৰ জেনেটিক মানে হেৰিডিটেৰী আৰু হৰমনেল DHT হৰমনেল এই দুটা ফেক্টৰ নাথাকে, তেতিয়াহ'লে আপোনাৰ কেতিয়াও এই হেয়াৰ লছটো তেনেকৈ হ'ব নোৱাৰে। য়েছ, যদি আপোনাৰ কিবা অন্যান্য লগতে বেমাৰ আজাৰ আছে বা লগতে আপোনাৰ কিবা মেবি আপোনাৰ অন্যান্য কিবা ফেক্টৰ থাকিব পাৰে, অন্যান্য কিবা সৰু সুৰা বেমাৰ থাকিব পাৰে, যিবোৰৰ কাৰণে সেইটো যিমান আগবাঢ়িব লাগে, যিমান পেচত আগবাঢ়িব লাগে, সেইটো অকণমান মেবি এচিলাৰেট হ'ব পাৰে। কিন্তু সেইটো মুখ্য কাৰণ নহয়। মুখ্য কাৰণ দুটাই থাকে, এটা হ'ল হেৰিডিটেৰী বা জেনেটিক আৰু এটা হ'ল আপোনাৰ হৰমনেল DHT হৰমন। তো এইটো আপোনালোকে গম পালে। মেল পেটাৰ্ণ বলনেছ, ইয়াতে বেচিকেলি আপোনাৰ ফ্ৰণ্ট টু টপ এইখিনি হেয়াৰখিনি নাইকিয়া হৈ যায়, আৰু সেইটো লাহে লাহে হয়, গ্ৰেজুৱেলি প্ৰগ্ৰেছিভলি। এতিয়া চিভিৰিটি ইণ্ডেক্সৰ পৰা যদি মই কওঁ, তেতিয়াহ'লে আপোনালোকৰ এইটো বেমাৰ যদি হয় বা তেনেকৈ দেখা দিছে, তেতিয়াহ'লে আপোনালোকে ট্ৰিটমেণ্ট কৰিব লাগে নে নালাগে? অবভিয়াছলি লাগে, কাৰণ এইটো বেমাৰটো ইৰিভাৰ্চিবল হয়, মানে ইয়াক ৰিভাৰ্চ বেক কৰিব নোৱাৰি। আৰু যিমান আৰ্লি আপুনি এইটো ডায়েগন'চিছ কৰিব, যিমান আৰ্লি আপুনি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব, সিমান আপোনাৰ কাৰণে ভাল।
আৰু সিমানেই বেমাৰটো যিটো প্ৰগ্ৰেশ্যন, যিটো গতিত সি আগবাঢ়ি আছে, যিটো স্পীডত সি আগবাঢ়ি আছে, সেইটো আপোনালোকে শ্ল' ডাউন কৰিব পাৰিব। লগতে আপোনালোকে হেয়াৰৰ যিখিনি ফলিং, অনিয়ন্ত্ৰিত ফলিং বা অনিয়ন্ত্ৰিত হেয়াৰ ফল, সেইখিনি আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। তেনেকুৱা ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া, হেয়াৰ লছ আৰু হেয়াৰ ফল দুটা কমপ্লিটলি বেলেগ বস্তু। এই হেয়াৰ ফলটো আমাৰ যিটো দৈনন্দিন হেয়াৰ ফল হয়, সেইটো হেয়াৰ ফল দৈনন্দিন নৰ্মেল ফিজিঅলজিকেলো হ'ব পাৰে। যেনেকৈ ধৰক আমাৰ নৰ্মেল স্কেল্পত যদি 100ডালমান চুলি ডেইলি আমাৰ চেম্পু কৰোঁতে, ফণিয়াওঁতে বা ব্ৰাছ কৰোঁতে, ব্ৰাছিং কৰোঁতে, কম্বিং কৰোঁতে বা টাৱেলেৰে বা গামোচাৰে অলপমান চুলিখিনি, ভিজা চুলিখিনি আমি অলপমান ৰাবিং কৰোঁতে শুকুৱাবলৈ, তেনেকৈ যদি টোটেল 100ডালমান তেনেকৈ হেয়াৰ সৰে, সেইটো নৰ্মেল হয়। তো সেইটো হেয়াৰ ফলৰ ভিতৰতে পৰে। এবনৰ্মেল হেয়াৰ ফল হ'লে 100তকৈ ওপৰত তেনেকুৱা। এতিয়া কথা হ'ল, হেয়াৰ লছটো হ'ল মানে হেয়াৰ থিনিং হয়। হেয়াৰ লছটো মানে এটা তাৰ ভলিউমটো কমি যায়, মানে হেয়াৰৰ যিটো ঘনত্ব, যিটো ডেঞ্চিটি, সেইটো কমি যায়। আৰু হেয়াৰ লছটো বেচিকেলি মেল পেটাৰ্ণ বলনেছ বা মেল পেটাৰ্ণ হেয়াৰ লছ বা ফিমেল পেটাৰ্ণ বলনেছ বা ফিমেল পেটাৰ্ণ হেয়াৰ লছ, এইবিলাকো দেখিব পোৱা যায়। তেনেকুৱা প্ৰগ্ৰেছিভ হেয়াৰ লছ। তো এইটো হ'ল মেল পেটাৰ্ণ বলনেছ বা মেল পেটাৰ্ণ হেয়াৰ লছ বা এণ্ড্ৰজেনেটিক এলোপেচিয়া মেলৰ কথা। নেক্সটটো হ'ল আপোনাৰ ফিমেল পেটাৰ্ণ হেয়াৰ লছ বা ফিমেল পেটাৰ্ণ বলনেছ বা এণ্ড্ৰজেনেটিক এলোপেচিয়া ফিমেল। এইটো তেনেকুৱা মেল পেটাৰ্ণ বলনেছৰ মানে এটা পাৰ্ট হয়। তেনেকুৱা এইটো মেলত হয় আৰু এইটো ফিমেলত হয়। ইটোত যেতিয়া চুলি সৰে, তেতিয়া আপোনাৰ মানে ছোৱালী মানুহবিলাকৰ বেছিকৈ হয়। আৰু তেওঁলোকে যিটো মানে তেওঁলোকে পাৰ্ট কৰে, পাৰ্ট মানে যিটো মানে হেয়াৰখিনি দুফালে সেউতা ফালে ন, মহিলা মানুহবিলাকে স্কেল্পত মানে চুলিখিনি তেওঁলোকে ডিভাইড কৰে। তো ডিভাইড কৰাৰ দুটা ফালে তেওঁলোকৰ তেনেকৈ হেয়াৰৰ তেনেকৈ থিনিং হৈ হৈ তেওঁলোকৰ হেয়াৰৰ ডেঞ্চিটিটো তেনেকৈ কমি যায় বা হেয়াৰৰ ভলিউমটো কমি যায়। মানে এই ডিভাইড কৰা এই পৰ্চনখিনিৰ এইখিনি পৰ্চনৰ পৰা হয়, ওপৰৰ এইখিনি পৰ্চনৰ পৰা তেনেকৈ থিনিং হৈ হৈ এইটো তেনেকৈ বাঢ়ি গৈ থাকে বেমাৰটো। যেনেকৈ ল'ৰা মানুহবিলাক বা পুৰুষ মানুহ টোটেলি বল্ড হৈ যায় ওপৰৰ এৰিয়াখিনি। ছোৱালী মানুহবিলাকৰ বা মহিলা মানুহবিলাকৰ ক্ষেত্ৰত যিমানেই এক্সটেনচিভ নহওক, টোটেল বল্ডনেছটো তেওঁলোকৰ নাহে। আৰু এইটো তেনেকুৱা চিভিৰিটি ইণ্ডেক্সৰ পৰা যদি চাব যোৱা যায়, এইটোতো তেনেকুৱা ট্ৰিটমেণ্ট কৰিব লাগে। এইটো সোনকালে বেমাৰটো ডায়েগনচিছ কৰি ট্ৰিটমেণ্টটো জল্দি ষ্টাৰ্ট কৰাটো অত্যন্ত প্ৰয়োজনীয়, কিয়নো এইটো তেনেকৈ মেল পেটাৰ্ণ বলনেছৰ নিচিনাকৈ ষ্টেজ ৱাইজ আগবাঢ়ে, মানে ষ্টেজ 1, 2, 3, 4, ইয়াতে 4টা ষ্টেজ থাকে। আৰু আপুনি যিমান জল্দি ডায়েগনচিছটো মানে কনফাৰ্ম কৰি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব, সিমানে আপোনাৰ সেই প্ৰগ্ৰেশ্যনটো আপুনি শ্ল' ডাউন কৰিব পাৰিব। আৰু সোনকালে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিলে সেইটোৱে এডভান্টেজ থাকে। যিমানে লেটলি আপুনি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব, বহুতখিনি হেয়াৰ ফলিকল আপোনাৰ মানে নষ্ট হৈ যায় আৰু সেইটো মানে ৰিভাৰ্চ কৰিব ইটছ ভেৰি মানে ডিফিকাল্ট থাকে। কাৰণ কি? মেল পেটাৰ্ণ বলনেছৰ কাৰণ মই ক'লোঁ হেৰিডিটেৰী, মানে ফেমিলি হিষ্ট্ৰী আৰু DHT হৰমন, ডাইহাইড্ৰটেষ্টষ্টেৰন হৰমন। সেনেকৈ ফিমেল পেটাৰ্ণ হেয়াৰ লছ বা ফিমেল পেটাৰ্ণ বলনেছত কাৰণটো হ'ল PCOD মানে পলিচিষ্টিক অভেৰিয়ান ডিজিজ বা পলিচিষ্টিক অভেৰিয়ান চিণ্ড্ৰম। ইয়াৰ লগতে জেনেটিক ফেমিলি হিষ্ট্ৰীত আছে, হয়তো মাকৰ নাইবা দেউতাকৰ নাইবা মাৰ ছাইডৰ তেনেকুৱা মেটাৰ্নেল হিষ্ট্ৰী বা দেউতাৰ ছাইডত তেনেকুৱা পেটাৰ্নেল হিষ্ট্ৰী তেনেকুৱা আছে, আৰু তেনেকৈ এইটো জিনটো কেৰি কৰিছে। আৰু নেক্সটটো হ'ল মেন'প'জেল মহিলাবিলাকৰ, মানে যাৰ মানে মাহেকীয়াটো বন্ধ হৈছে, মহিলা মানুহৰ যিটো 45 to 50 ইয়াৰ্ছ মানত হয়, তেওঁলোকৰ মাহেকীয়া বন্ধ হয়। তো সেইখিনি টাইমত তেওঁলোকৰ হৰমনৰ প্ৰভাৱত, মানে বেচিকেলি টেষ্টষ্টেৰন হৰমনৰ প্ৰভাৱত তেওঁলোকৰ এই থিনিং প্ৰচেছটো তেনেকৈ ষ্টাৰ্ট হয়। তো ফিমেল পেটাৰ্ণ হেয়াৰ লছৰ এই তিনিটাই মুখ্য কাৰণ। চিভিৰিটি ইণ্ডেক্সৰ পৰা ক'ব গ'লে, য়েছ, ইট নিডছ ইমিডিয়েট এটেনশ্যন এণ্ড ট্ৰিটমেণ্ট। আৰ্লি ডায়েগনচিছ ইজ দ্য বেষ্ট পলিচি। নেক্সটটো হ'ল টিলোজেন ইফ্লুভিয়াম। টিলোজেন ইফ্লুভিয়াম বুলি ক'লে, ধৰক আপোনালোকে দেখিব কেতিয়াবা কিছুমান মহিলা মানুহে সন্তান প্ৰসৱ কৰিছে, তেওঁলোকৰ বাচ্চা জন্ম দিছে, জন্ম দিয়াৰ পিছত একো হোৱা নাই, কিন্তু আফটাৰ 3 months পিছত দেখিব তেওঁলোকৰ বহুত চুলি সৰিছে, সাংঘাতিক চুলি সৰিছে। তাৰ লগতে কোনোবা মানুহৰ ইনফেকচিয়াছ ডিজিজ হৈছে, যেনেকৈ টিউবাৰকুল'চিছ, মে বি ডেংগু, মে বি COVID-19 ৰিচেণ্ট যিটো হৈ গৈছে, যিটো পেণ্ডেমিক, মে বি টাইফইড, হেপাটাইটিছ, মেলেৰিয়া, এনেকুৱা টাইপৰ ইনফেকচিয়াছ ডিজিজ হৈছে। ষ্ট্ৰেছ হৈছে, সাংঘাতিক ষ্ট্ৰেছ। ছাডেনলি তেওঁলোকৰ ডায়েট পেটাৰ্ণটো চেঞ্জ হৈছে আৰু নিউট্ৰিশ্যনেল ষ্টেটাছটো বহুতখিনি মানে ডাউন হৈ গৈছে। তেওঁলোকৰ প্ৰ'টিন বা আইৰণ বা ভাইটামিন এনেকুৱা টাইপৰ বস্তুবিলাক যথেষ্ট পৰিমাণে কমি গৈছে ডায়েটত, তেনেকুৱা বায়'টিন এইবিলাক কমি গৈছে। তাৰপিছত তেওঁলোকৰ হেয়াৰ লছ হৈছে বা হেয়াৰ ফল হৈছে। আফটাৰ কিমান মাহ? 2 পৰা 3 মাহমান পিছত হয়। এই ফেক্টৰবিলাকে ৰ'ল প্লে কৰাৰ আফটাৰ 2 to 3 months পিছত হেয়াৰ ফল ষ্টাৰ্ট হয়। মানে বাচ্চা জন্ম দিয়াৰ আফটাৰ 2 to 3 months পিছৰ পৰা তেওঁলোকৰ হেয়াৰ ফলটো তেনেকৈ ষ্টাৰ্ট হয়, এক্সেচিভ হেয়াৰ ফল। আৰু মে বি চামটাইমছ চাৰ্জাৰীৰ পিছত হয়, কেতিয়াবা তেওঁলোকৰ ষ্ট্ৰেছৰ কাৰণে হয়, খুব মানে বেছি ষ্ট্ৰেছ,
ডায়েটৰ কথাটো মই ক'লো, ছাডেন ৱেট লছ কৰিলেও কেতিয়াবা এইটো হৈ যায় তেনেকুৱা। তেওঁলোকে বহুত দিন ধৰি কিনে হৰমনেল কিবা পিলছ লৈ আহিছিলে, অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ বা এনি কাইণ্ড অফ হৰমনেল পিলছ, যিটো ছাডেনলি উইথড্ৰ কৰিলে তাৰপিছত তেওঁলোকৰ হেয়াৰ ফল ষ্টাৰ্ট হৈ গ'ল। বা কিছুমান এলোপেথিক ড্ৰাগছ থাকে, স্পেচিয়েলি এণ্টি ডিপ্ৰেচেণ্টছ বা কিছুমান এণ্টি হাইপাৰটেনচিভ ড্ৰাগছ কিছুমান থাকে, সেইবিলাক লোৱাৰ পিছতো তেনেকৈ এইটো বেমাৰটো তেনেকৈ ষ্টাৰ্ট হয়। মানে যিকোনো কজৰ আফটাৰ 2-3 মাহৰ পিছত তেওঁলোকৰ যথেষ্ট মানে চিভিয়াৰ হেয়াৰ ফল আৰম্ভ হয়। আৰু সেই হেয়াৰ ফলটো ইটছ ভেৰি চিভিয়াৰ, মোৰ দেন 100 ষ্ট্ৰেণ্ডছ, মানে মোৰ দেন 200, 300, ইভেন 400, 500 ষ্ট্ৰেণ্ডছ মানলৈকেও কিছুমান মানুহৰ তেনেকৈ হেয়াৰ ফল বা হেয়াৰ ফল হয় তেনেকৈ। আৰু এই বেমাৰৰ কাৰণখিনি মই কৈ দিলোঁ, এনেকুৱা টাইপৰ কাৰণ থাকে। আৰু যদি এনেকুৱা মানে হেয়াৰ ফলটো 6 মান্থছমান ধৰি হৈ আছে, মানে লেছ দেন 6 মান্থছ, তেতিয়া এইটো একিউট টিলোজেন ইফ্লুভিয়াম বুলি কয়। মানে একিউট, 6 মাহতকৈ কম দিনলৈকে মানে হেয়াৰ ফলটো হৈ আছে, আৰু 6 মাহমানৰ ভিতৰত সি ৰিকভাৰীও হৈ গৈছে, মানে নিজে নিজে সি ৰিকভাৰী হৈ গৈছে, বা কেতিয়াবা দৰৱ পাতি লৈ কিনে ৰিকভাৰী হৈ গৈছে, সেইটো একিউট টিলোজেন ইফ্লুভিয়াম বুলি কয়। আৰু কেতিয়াবা একিউট টিলোজেন ইফ্লুভিয়ামটো মোৰ দেন 6 মাহতকৈ এইটো কণ্টিনিউ কৰি থাকে, মানে 6 মাহতকৈ এক্সটেণ্ড কৰি যায়, তেতিয়া এইটো ক্ৰনিক টিলোজেন ইফ্লুভিয়াম বুলি কয়। মানে 6 মাহতকৈ বেছি দিন ধৰি কেনে মানে হেয়াৰ ফলটো হৈয়ে আছে পেচেণ্টজনৰ, মানে যথেষ্ট পৰিমাণে হেয়াৰ ফল হৈ আছে, মানে মোৰ দেন 200, মোৰ দেন 300 তেনেকুৱা। মাজে মাজে হয়তো অলপমান কমে, অলপমান তেনেকৈ ফ্লাকচুৱেট কৰে, অলপমান তেনেকৈ কমি যায়, তাৰপিছত আকৌ মানে স্পাইক কৰে, তেনেকৈ বস্তুটো হৈয়ে আছে মোৰ দেন 6 মান্থছ, তেতিয়া এইটো ক্ৰনিক টিলোজেন ইফ্লুভিয়াম বুলি কয়। এতিয়া একিউট টিলোজেন ইফ্লুভিয়ামৰ কজবিলাকতো মই কৈ দিলোঁ, মানে আফটাৰ চাইল্ড বাৰ্থ, মানে বেবী ডেলিভাৰীৰ পিছত ছাডেনলি ডায়েট চেঞ্জ কৰিলে, প্ৰটিন, তাৰপিছত ভাইটামিন, বায়'টিন, কেলৰি এইবিলাক ডেফিচিয়েণ্ট হৈ হ'ব পাৰে, ছাডেন ৱেইট লছৰ পৰা হ'ব পাৰে, কিছুমান ইনফেকচিয়াছ ডিজিজৰ পিছৰ পৰা হ'ব পাৰে, যেনেকৈ টাইফইড, মেলেৰিয়া, ডেংগু, ক'ভিড, হেপাটাইটিছ, এনেকুৱা চাৰ্জাৰীৰ পিছত হ'ব পাৰে, এবনৰ্মেল ষ্ট্ৰেছৰ পিছত হ'ব পাৰে, কিছুমান মেডিকেশ্যনৰ সেৱনৰ পৰা হ'ব পাৰে, যেনেকৈ এণ্টি ডিপ্ৰেচেণ্টছ বা এণ্টি হাইপাৰটেনচিভ ড্ৰাগছ কিছুমান, কেতিয়াবা অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ কিছুমান ছাডেনলি ষ্টপ কৰাৰ পিছত হ'ব পাৰে। তো এনেকুৱা টাইপৰ বিনাইন কজেছ থাকে, এইবিলাকৰ ফলত হ'লে আৰু লেছ দেন 6 মান্থছ ধৰি কেনে হেয়াৰ ফল হৈ থাকিলে এইটো একিউট টিলোজেন ইফ্লুভিয়াম বুলি কয়। আৰু একিউট টিলোজেন ইফ্লুভিয়াম যেতিয়া নিজে ৰিকভাৰী নহয় বা দৰৱ পাতি খাই ৰিকভাৰী নহয়, এইটো এক্সটেণ্ড কৰে 6 মাহতকৈ বেছি, তেতিয়া এইটো ক্ৰনিক টিলোজেন ইফ্লুভিয়াম বুলি কয়। এতিয়া ক্ৰনিক টিলোজেন ইফ্লুভিয়ামটো মানে 6 মাহতকৈ বেছি মানে হেয়াৰ ফল হৈয়ে আছে, আৰু মাজে মাজে হয়তো অলপমান ফ্লাকচুৱেট কৰে, কিন্তু সেনেকৈ আকৌ মানে এইটো স্পাইক কৰে বেমাৰটো, তেনেকুৱা মানে হেয়াৰ ফলটো আকৌ তেনেকৈ বাঢ়ি যায়। এতিয়া ক্ৰনিক টিলোজেন ইফ্লুভিয়ামৰ কাৰণবিলাকৰ ভিতৰত মষ্টলি ইডিঅ'পেথিক হয়, তেনেকুৱা কাৰণ ব্লাড টেষ্ট কৰিলেও তেওঁৰ গোটেই নৰ্মেলেই থাকে। কেতিয়াবা তেওঁৰ থাইৰয়ডৰ কিবা প্ৰব্লেম ওলায়, থাইৰয়ডৰ কিবা অলপমান ইমবেলেঞ্চ ওলায়, কেতিয়াবা তেওঁৰ হয়তো আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া থাকে, আৰু বেছিভাগ কেছত ইডিঅ'পেথিক থাকে, মানে কোনো কজ তেনেকৈ আইডেণ্টিফাই বা ইভালুৱেট কৰিব নোৱাৰি, ব্লাড টেষ্ট এইবিলাক গোটেই নৰ্মেল কিন্তু হৈ থাকে। এতিয়া চিভিয়াৰিটি ইণ্ডেক্সৰ পৰা এই টিলোজেন ইফ্লুভিয়াম বেমাৰটো কেনেকুৱা, ট্ৰিটমেণ্ট কৰিব লাগে নে নালাগে, বা ইয়াৰ প্ৰগনোচিছটো কেনেকুৱা। একো টিলোজেন ইফ্লুভিয়ামটো বহুত ক্ষেত্ৰত নিজে নিজেও ৰিকভাৰী হয়, তাৰ সেই কজটো বা সেই ট্ৰিগাৰটো যেতিয়া মানে লাহে লাহে আঁতৰি যায়, তেতিয়া আকৌ হেয়াৰ ফলটো মানে নৰ্মেল হৈ যায়। মানে বেছিকৈ হেয়াৰ ফলহে আপুনি পায়, কিন্তু হেয়াৰৰ গ্ৰ'থটো ঠিকেই থাকে এইটো বেমাৰত, মানে হেয়াৰটো গ্ৰ' হৈ থাকে, কিন্তু হেয়াৰৰ ফলটো মানে অত্যাধিক হয়, সেইটো কাৰণে পেচেণ্টজন মানে বেছি ষ্ট্ৰেছড হৈ যায় এইটো বেমাৰত। কিন্তু ইয়াতে মানে ৰিভাৰ্চিবল হয়, ইৰিভাৰ্চিবল চেঞ্জেছ নাথাকে। আৰু সেইটো কাৰণে চিভিয়াৰিটি ইণ্ডেক্সৰ পৰা ক'ব গ'লে একিউট টিলোজেন ইফ্লুভিয়ামটো কম চিভিয়াৰ হয়। আপুনি ৱেইট এণ্ড ৱাটছো কৰিব পাৰে, অলপমান ডায়েট বা অলপমান হেল্ডি লাইফষ্টাইল বা ডিচিপ্লিন লাইফষ্টাইল লৈ কেনে নিজে নিজেও মানে কণ্ট্ৰলত আহি যায়। আৰু তেনেকৈ যদি নহয়, তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ ওচৰত যাব পাৰে, কিন্তু ইন মষ্ট কেছত এইটো ৰিকভাৰী হৈ যায়, সম্পূৰ্ণৰূপে 100% ৰিকভাৰী হয়। যিখিনি চুলি আপুনি হেৰুৱাইছে সেইখিনি আকৌ নতুনকৈ সম্পূৰ্ণৰূপে গ্ৰ' হৈ যায়। আৰু ক্ৰনিক টিলোজেন ইফ্লুভিয়ামটো ক'ব গ'লে এইটোতো তেনেকুৱা ৰিকভাৰী হয়, ভাল ৰিকভাৰী হয়, কিন্তু কিছু কেছত দেখা যায় তেওঁলোকৰ মানে সম্পূৰ্ণৰূপে 100% ৰিকভাৰী নহয়, মেবি 70-80% মান তেনেকৈ তেওঁলোকৰ ৰিকভাৰী হয়, কিন্তু 20% বা 30% মান তেওঁলোকে হেয়াৰ লছটো মানে সেইটো পাৰ্মানেণ্টলি হেৰুৱাই দিয়ে, তেনেকুৱা। সেইটো ৰেয়াৰ হয়, কিন্তু ইন মষ্ট কেছত ক্ৰনিক টিলোজেন ইফ্লুভিয়ামতো এবছৰ বা 1.5 বছৰ বা 2 বছৰমানৰ ভিতৰত ভাল ৰিকভাৰী হৈ যায়। আৰু ইয়াতে ৰুটবিলাকত তেনেকৈ প্ৰব্লেম নহয়, অনলি হেয়াৰ ফলহে থাকে। যেনেকৈ মই আগৰ বেমাৰকেইটা ক'লো, মেল পেটাৰ্ণ বলনেছ আৰু ফিমেল পেটাৰ্ণ বলনেছত ৰুটত প্ৰব্লেম হয়, হেয়াৰত মানে প্ৰব্লেম নহয়। আৰু ইয়াতে অকল হেয়াৰৰ মানে ফলিংটো বেছি হয়, ৰুটবিলাক কিন্তু ঠিকেই থাকে, তেনেকুৱা। নেক্সট হেয়াৰৰ বেমাৰটো হৈছে এলোপেচিয়া এৰিয়াটা।
এই যে বহুত মানুহে টকুৱে খোৱা বুলি কয়, স্কেল্পত মানে মোৰ টকুৱে খাইছে, এনেকুৱা গোলাকৃতি টাইপৰ ৰাউণ্ড ৰাউণ্ড পেচেছ কিছুমান স্কেল্পত তেনেকৈ ডেভেলপ হয়, সৰু সৰু গোল গোল টাইপৰ, আৰু সেইটোত মানে ছাডেনলি হৈ যায়, হঠাতে দেখে পেচেণ্টজনে বা নাপিতৰ তাতে চুলি কাটিব গৈছে, গ'লে মানে নাপিতে বা তেনেকৈ কৈছে বা বাৰ্বাৰজনে তেনেকৈ কৈছে যে আপোনাৰ এনেকৈ অলপ ৰাউণ্ড ৰাউণ্ড পেচেছ মই দেখিছোঁ য'ত মানে হেয়াৰটো নাই, তেনেকুৱা বল পেচেছ কিছুমান দেখিছোঁ। সেইটো আপোনাৰ এলোপেচিয়া এৰিয়াটা বুলি কয়। সেইটো শিশুবিলাকৰ বেছিকৈ কমন হয়, আৰু সেই বেমাৰটো অট'ইমিউন ডিজিজ হয়। অট'ইমিউন মানে ধৰক আপোনাৰ ইমিউন ছিষ্টেমটোৱে মানে ৰোগ প্ৰতিৰোধ ক্ষমতা বা আপোনাৰ যিবিলাক মানে ডিফেন্স চেলবিলাক থাকে, মানে বডিক প্ৰটেক্ট কৰে, ভাইৰাছ বেক্টেৰিয়া এইবিলাক অন্যান্য হাৰ্মফুল অনিষ্টকাৰী বস্তুৰ এগেইনষ্টত যিটো মানে ইমিউনিটি ছিষ্টেমটোৱে প্ৰটেক্ট কৰে, সেই ইমিউনিটি ছিষ্টেমটোৱে হেয়াৰ ফলিকলছবিলাকক মানে এটেক কৰি কেনে সিহঁতৰ যিটো কাৰ্যক্ষমতা সেইটো ছাছপেণ্ড কৰি দিয়ে, আৰু তাৰ ফলত মানে হেয়াৰটো লছ হৈ কেনে তাত মানে এনেকুৱা গোলাকৃতিৰ কিছুমান পেটচেছ দেখিব পায়। এইটো বেমাৰটো তেনেকুৱা আপোনাৰ কাৰণ বুলি ক'লে অট'ইমিউন হয় বেমাৰটো, তাৰ লগতে কিছুমান ৰিস্ক ফেক্টৰ থাকে, যেনেকৈ যদি আপোনাৰ বডিত অলৰেডি আৰু অন্যান্য অট'ইমিউন ডিজিজ আছে, যেনেকৈ ধৰক ডায়েবেটিছ, নহ'লে থাইৰইড, নহ'লে মেবি ভিটিলিগো, যিটো মানে বগা বগা পেটচেছ কিছুমান হয় তেনেকুৱা, মেবি আপোনাৰ ৰিমেটইড আৰ্থ্ৰাইটিছ আছে, মানে বাত বিষ, তেনেকুৱা থাকিলে ই মানে অন্যান্য অট'ইমিউন ডিজিজ আৰু ইনভাইট কৰি আনিব পাৰে। তো সেইটো কাৰণে এলোপেচিয়া এৰিয়াটা হোৱা চান্সটো তেনেকৈ বাঢ়ি যায়। তাৰ লগতে শিশুবিলাকৰ বেছিকৈ হয়, যাৰ ফেমিলি হিষ্ট্ৰীত থাকে, মানে বংশগতভাৱে তেওঁলোকৰ এলোপেচিয়াৰ হিষ্ট্ৰী আছে, এলোপেচিয়া এৰিয়াটাৰ, চ' তেওঁলোকৰ হৈছে তেনেকুৱা কাৰণবিলাকে থাকে। এইটো বেমাৰটো তেনেকুৱা ৰাউণ্ড ৰাউণ্ড গোল গোল তেনেকুৱা পেটচেছ থাকে, আৰু সেইবিলাক আপোনাৰ গোটেই স্কেল্পৰ ভিতৰত এনি পাৰ্টত হ'ব পাৰে। আইব্ৰ'জবিলাকো কেতিয়াবা এফেক্টেড হয়, আইব্ৰ'জৰ পৰাও যায়, বিয়াৰ্ড এৰিয়া বা মুষ্টাচ এৰিয়া এইবিলাকৰ পৰাও তেনেকৈ হেয়াৰটো যাব পাৰে, বা বডিৰ যিকোনো পৰ্চনৰ পৰা তেনেকৈ হেয়াৰটো যাব পাৰে। তো এইটো এলোপেচিয়া এৰিয়াটা বুলি কোৱা হয়। এইটো বেমাৰটোৰো তেনেকৈ চিভিয়াৰিটি ইণ্ডেক্সৰ পৰা যদি মই কওঁ, তেতিয়াহ'লে ইয়াৰে ট্ৰিটমেণ্টটো কৰিব এইকাৰণেই লাগে, কাৰণ ইটছ এন অট'ইমিউন ডিজিজ, আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে, এইটো নিজে নিজে ভালো হৈ যায়, মানে ইটছ মানে অলপ মতিভ্ৰম হোৱাৰ নিচিনা হয়, মানে বেমাৰটো নিজে নিজে ভালো হৈ যায়, কেতিয়াবা ট্ৰিটমেণ্ট নকৰাকৈ, দৰৱ পাতি নকৰাকৈ, আৰু কেতিয়াবা মেডিচিনৰ এছিষ্টেঞ্চ ল'ব লাগে। তো আপুনি ইউ নেভাৰ ন' মানে হোৱাট উইল হেপন ইন দ্য ফিউচাৰ, ডেটছ ৱাই মানে ইট নিডছ এটেনশ্যন এণ্ড ইট নিডছ ইমিডিয়েট ট্ৰিটমেণ্ট। চামটাইমছ কি হয়, মানে অল অভাৰ স্কাল্প মানে গোটেই চুলি কম হোৱাৰ ভিতৰতে নাইকিয়া হৈ গৈছে, যিটো এলোপেচিয়া ট'টালিছ বুলি কোৱা হয়। তো সেইবিলাক কমপ্লিকেশ্যন অহাৰ আগতে মানে ট্ৰিটমেণ্ট কৰাটো ভাল। তো এইটো টকৈ খোৱা বুলি কয়। ৰাউণ্ড ৰাউণ্ড এনেকুৱা কিছুমান গোলাকৃতিৰ হেয়াৰ লছ বা বল পেটচেছ কিছুমান স্কেল্পত, আইব্ৰ'জ, মুষ্টাচ এৰিয়া, বিয়াৰ্ড এৰিয়া বা অন্যান্য বডি মানে হেয়াৰ থকা এৰিয়াবিলাকত তেনেকৈ হ'ব পাৰে, যিটো এলোপেচিয়া এৰিয়াটা বুলি কয়। এলোপেচিয়া এৰিয়াটাৰ কেছবিলাকতো তেনেকৈ 100% ৰিকভাৰী হয়, যদিহে সেইটো মানে খুব কেইটামান খুব এডভান্স ষ্টেজলৈকে গুচি যোৱা নাই, তেতিয়ালৈকে এইটো 100% ৰিকভাৰী হয়। নেক্সট আপোনাৰ বেমাৰটো হৈছে যিটো সেবৰিক ডাৰ্মেটাইটিছৰ কাৰণে যিটো হেয়াৰ ফল হয়, মানে খুব বেছি অত্যাধিক ডেণ্ড্ৰফ, আৰু সেই ডেণ্ড্ৰফৰ কাৰণে তেওঁৰ মানে চুলি সৰি আছে, আৰু সেই ডেণ্ড্ৰফবিলাক নৰ্মেলি খুব ক্ৰনিক, মানে খুব পাৰ্চিষ্টেণ্ট ডেণ্ড্ৰফ, মানে এলাখোলা ডেণ্ড্ৰফ নহয় আৰু সাধাৰণ চেম্পু এটা লৈ মানে ৱাশ্ব কৰিলোঁ কমি গ'ল তেনেকুৱা নহয়, মেনেজ হৈ থাকিল তেনেকুৱা নহয়, মানে বহুত দিন ধৰি কেনে হৈ আছে, ষ্টাবৰ্ণ টাইপ, মানে জিদ্দি, যাবই নোখোজে ডেণ্ড্ৰফটো, আৰু লগতে স্কেল্পত মানে খজুৱাই থাকে, লগতে হালধীয়া টাইপৰ বা ব্ৰাউন টাইপৰ, মাটিয়া টাইপৰ কিছুমান লুজ স্কেলছ কিছুমান থাকে, আৰু স্কাল্পটো মানে গ্ৰিজি অইলি হৈ থাকে, তেনেকুৱা কেছবিলাকতো সেই মানে ক্ৰনিক পাৰ্চিষ্টেণ্ট ডেণ্ড্ৰফ, যিটো সেবৰিক ডাৰ্মেটাইটিছ বুলিও কয়, সেইটোৰ কাৰণেও মানে হেয়াৰ ফল তেনেকৈ হ'ব পাৰে। সেইটোও তেনেকুৱা বিশেষ চিন্তা কৰিবলগীয়া নাই, আপুনি ডেণ্ড্ৰফটো তেনেকৈ ট্ৰিটমেণ্ট কৰিলে, ডেণ্ড্ৰফটো যেতিয়া কমি আহিব, মানে মেডিচিনে ৰেছপণ্ড কৰাৰ পিছত যেতিয়া ডেণ্ড্ৰফটো মানে ক্ৰমান্বয়ে কমি আহে, তেতিয়া আপোনাৰ হেয়াৰ ফলবিলাকো নিয়ন্ত্ৰণত আহি যায় তেনেকুৱা। আৰু লাষ্টৰ হেয়াৰ ফলটো হৈছে ট্ৰেকশ্যন এলোপেচিয়া। ট্ৰেকশ্যন এলোপেচিয়া হ'লে নৰ্মেলি কিছুমান মাইকী মানুহে চাব খুব মানে টাইট কৰি কেনে তেওঁলোকে খোপা বান্ধি থাকে, বা ল'ৰা মানুহো তেনেকুৱা থাকে, তেওঁলোকে মানে পিছফালৰ হেয়াৰখিনি বা ওপৰতে তেনেকৈ খুব টাইটলি মানে এনেকৈ লবৰেদি মানে বান্ধি থৈ দিয়ে। তো সেই মানে প্ৰেছাৰটো মানে কনষ্টেণ্ট এটা ট্ৰেকশ্যনৰ ফলত হেঁচা দিওঁতে সেই এৰিয়াখিনিৰ পৰা হেয়াৰ লছ তেনেকৈ হ'ব পাৰে, যিটো ট্ৰেকশ্যন এলোপেচিয়া বুলি কয়। সেইটো তেনেকুৱা চিভিয়াৰিটি ইণ্ডেক্স কম থাকে, আপুনি যদি ডায়েগনচিছ কৰে, ডক্টৰে ইজিলি ইভালুৱেট মানে ইজিলি ডায়েগনচিছ কৰিব পাৰে যে এইটো কাৰণৰ কাৰণে হৈছে, তো সেইটো এভইড কৰিলে আপোনাৰ আকৌ হেয়াৰখিনি তেনেকৈ ৰিকভাৰী হোৱা চান্সেছ থাকে। কিন্তু এটা কথা, কেতিয়াবা স্কাৰিং হৈ যায়, মানে হেয়াৰ ফলিকলছবিলাক স্কাৰিং হৈ গ'লে ইট বিকামছ ভেৰি ডিফিকাল্ট টু ৰিগ্ৰ' দ্য হেয়াৰ অন দ্য স্কাল্প। তো সেইটো কাৰণে পৰাপক্ষত এভইড কৰিব লাগে এনেকুৱা প্ৰেক্টিছবিলাক। তো আশা ৰাখিছোঁ এই 5টামান হেয়াৰ লছৰ মানে হেৰিকেইটা আপোনালোকক হেল্প কৰিব। তো আপোনালোকে নিজে নিজৰ লগত ৰিজাই চাবচোন, কোনটো হেয়াৰ ফল বা হেয়াৰ লছৰ বেমাৰ আপোনালোকৰ হৈ আছে, আপোনালোকৰ মেল পেটাৰ্ণ হেয়াৰ লছ হৈ আছে নে ফিমেল পেটাৰ্ণ হেয়াৰ লছ,
নে আপোনালোকৰ টিলোজেন এফ্লুভিয়াম হৈ আছে, টিলোজেন এফ্লুভিয়ামৰ ভিতৰতো 3 মাহতকৈ কম দিন 6 মাহতকৈ কম দিন হৈছে, নে 6 মাহতকৈ বেছি দিন হৈছে, নে আপোনালোকৰ টকৈ খোৱা বা এলোপেচিয়া এৰিয়া এটা হৈছে, নাইবা সেবৰিক ডাৰ্মেটাইটিছ বা ডেণ্ড্ৰফৰ কাৰণে হেয়াৰ ফল হৈছে, বা আপোনালোকৰ ট্ৰেকচন এলোপেচিয়া হৈছে। তো আপোনালোকে নিজে অলপমান নিজৰ লগত ৰিজাই চাবচোন। তো ডেফিনেটলি আপোনালোকে কিছু হ'লেও মানে বস্তুটো গম পাব তেনেকুৱা। তো আশা ৰাখিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক কিছু ক্ষেত্ৰত হ'লেও হেল্প কৰিব। মই প্ৰত্যেকটো বেমাৰৰ অকণমান পিক্টৰিয়েল প্ৰেজেণ্টেশ্যন ভিডিঅ'টো তেনেকৈ লগাই দিম, যাতে আপোনালোকৰ সুবিধা হয় বস্তুখিনি অলপমান মানে ভালকৈ বুজিবৰ কাৰণে। থেংক ইউ ছ' মাছ।